শুৱালকুছিত চৰকাৰী চিকিৎসালয়ত নৱজাতক শিশুৰ ৰহস্যজনক মৃত্যু। বাৰে বাৰে মাতি আছিল যে বাচ্চাটোৰ কিবা হৈছে, গাখীৰ খোৱা নাই, কোনো অহা নাই, গুৰুত্বই দিয়া নাই। জন্মৰ 24 ঘণ্টা নহওঁতেই মৃত্যু শিশুটিৰ। ইনজেকশ্যন দিয়াৰ পাছতে মোটামুটি আধা ঘণ্টামান পিছত ঢুকাইছে। শুৱালকুছি মহাত্মা গান্ধী গ্ৰাম্য চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। চিকিৎসালয়খনত কামৰূপৰ হালুগাঁৱৰ নিবাসী সঞ্জীৱ হালৰ পত্নী ললি কলিতা ভৰ্তি হৈছিল দেওবাৰে। ললি কলিতাৰ গৰ্ভৰ পৰা সোমবাৰে জন্ম পাইছিল এটি ল'ৰা সন্তান। সোমবাৰে জন্ম পোৱা ল'ৰা শিশুটি মঙলবাৰৰ দুপৰীয়ালৈকে সুস্থ অৱস্থাতে আছিল। সুস্থ অৱস্থাতে মাতৃৰ দুগ্ধপান কৰি আছিল শিশুটিয়ে। কিন্তু মঙলবাৰৰ দুপৰীয়া সময়ত চিকিৎসালয়খনত কৰ্মৰত নাৰ্ছে বেজী দিয়াৰ পিছৰে পৰা অচেতন হৈ পৰে শিশুটি। কেৱল অচেতনেই নহয়, বেজী দিয়াৰ পিছৰে পৰা দেহৰ বৰণো ক'লা হৈ পৰে শিশুটিৰ। শেষত অনাকাংক্ষিতভাৱে মৃত্যুক সাৱটি লয় নৱজাতক শিশুটিয়ে। পৰিয়ালৰ অভিযোগ, চিকিৎসালয়খনত থকা শিশু চিকিৎসকে এবাৰলৈ চিকিৎসা কৰা নাছিল শিশুটিক, যাৰ পৰিণতিত ৰহস্যজনকভাৱে মৃত্যুৰ কোলাত শুই থাকিল সদ্য নৱজাতক শিশুটি। চিকিৎসালয়খনৰ গাফিলতিৰ বাবে শিশুটিক হেৰুৱাব লগা হয় পৰিয়ালটোৱে। সামাজিক মানে যে বেজীটো দিয়াৰ কাৰণে আমি এইটো সেই কৈছোঁ, বেজীটো দিয়াৰ পাছত মানুহটো তাৰমানে কলচা পৰি যায়, তাৰমানে একদম বেজী দিয়াটো ভুল হৈছে কাৰণতে নাই হ'ল। ঘটনা সন্দৰ্ভত চিকিৎসালয়খনত শুৱালকুছি আৰক্ষীৰ উপস্থিতিত নৱজাতক শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে GMC-লৈ প্ৰেৰণ কৰা হয়। মানে মেডিকেলত কি হৈছিল, মানে যোৱাকালি বাচ্চা এটা জন্ম পাইছিল, দাদা হয় মোৰ, 5টা-14 মানত জন্ম পাইছিল। ঠিক আছে, 5টা-14 পৰা ঠিকেই আছিল বাচ্চাটো, গাখীৰ চাখীৰ মাকৰ বঢ়িয়া কৰি খাইছিল, মাকৰ গাখীৰ পোৱা নাছিল বা নাৰ্ছ চিষ্টাৰহঁতে কৈছিল ঠিক আছে বাৰু। তাৰে পিছত নতুন মানে নাৰ্ছ বুলি কৈছে আৰু নতুন চিষ্টাৰ বুলি কৈছে দুজনী, এইবাৰ ইভিনিঙত পৰিছিল আজি। সিহঁতে এটা বেজী দিছে, কি বেজী দিছে আমি সেইটো গম নাপাওঁ। আৰু বেজীটো দিয়াৰ পৰত সিহঁতে মানে বিন্দাছ হাঁহি আছে তাত, আৰু বাৰে বাৰে মাতি আছিল যে বাচ্চাটোৰ কিবা হৈছে, গাখীৰ খোৱা নাই, বা নাৰ্ছক মাতি আছে, প্লাছ ডক্টৰক মাতি আছে, কিন্তু কোনো অহা নাই, গুৰুত্বই দিয়া নাই। তাৰপিছত মোৰ মা আছিল, মায়ে আৰু মাতি আছে, কৈ যাবই লাগব, তাতে বাচ্চা গাখীৰ খোৱা নাই, একো কৰা নাই, কান্দি আছে। তাৰে পিছত বেজী দিছে, আহিছে খাব ৰাতি খাব বা সেনেকৈ কৈছে, গাখীৰ ৰাতি খাব, এতিয়া প্ৰব্লেম নাই এনেকৈ কৈছে। তাৰপিছত বেজী দিছে, ইনজেকশ্যন দিছে, ইনজেকশ্যন দিয়াৰ পাছতে মোটামুটি আধা ঘণ্টামান পিছত ঢুকাইছে। নিউজ ডেস্ক ৰিপৰ্ট, মাছলি নিউজ।